জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল। শোকত ম্ৰিয়মান হৈ আছে জুবিন গাৰ্গৰ অনুৰাগী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনেই এটা ভিৰ অজস্ৰ অনুৰাগীৰ। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেই অনুৰাগীৰ সোঁত বৈছে সমাধি ক্ষেত্ৰলৈ। দিনে নিশাই লোকাৰণ্য হৈ পৰিছে সমাধি ক্ষেত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা দেওবাৰৰ দিনটোতো সমাধি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল বীৰ দিবাক লুকুৱা অৱস্থা। নিশাও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতা আহিল আৰু সমাধি ক্ষেত্ৰত সমবেত হৈ আপোন শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। সমাধি ক্ষেত্ৰৰ পৰাই সমস্তৰে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। আৰু আজি সোমবাৰৰ দিনটোতো অনুৰূপ ধৰণৰ পৰিৱেশেই বিৰাজ কৰিছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। ৰাইজে যেন কোনো কাৰণতেই পাহৰিব বিচৰা নাই প্ৰাণৰ শিল্পীগৰাকীক আৰু কোনো কাৰণতেই যেন মানি ল'ব খোজা নাই প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱাৰ কথা। আৰু পোনপটীয়া সম্প্ৰচাৰত আমি জুবিন ক্ষেত্ৰলৈ যাব বিচাৰিছোঁ। সতীৰ্থ কমল কৃষ্ণ ডেকা আছে। কমল, প্ৰাণৰ শিল্পীগৰাকীক এতিয়াও যেন পাহৰিব পৰা নাই, কোনো কাৰণতে পাহৰিব আচলতে বিচৰাই নাই তেওঁৰ অনুৰাগীসকলে। সেয়েহে নিতৌ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে জুবিন ক্ষেত্ৰত। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় দেৱ, এটা কথা ক'ব লাগিব, আজি জুবিনবিহীন ৩১টা দিন আৰু আজি যি আচলতে দীপাৱলী, এই দীপাৱলীৰ দিনটোতো কিন্তু ইয়াত বীৰ দি বাট নোপোৱা এটা অৱস্থা। যথেষ্ট অনুৰাগীৰ ভিৰ আমি সমাধিস্থলীত দেখিবলৈ পাইছোঁ। যি জুবিন ক্ষেত্ৰ আচলতে সমাধিস্থলী বুলি ক'লে তেওঁ তাত সমাধিস্থলী হৈ থকা নাই, এটা জুবিন ক্ষেত্ৰলৈ পৰ্যবেক্ষিত, সমন্বয়ৰ ক্ষেত্ৰলৈকে পৰ্যবেক্ষিত হৈছে। আৰু এয়া সেই পৰিৱেশ যে বীৰ দি বাট নোপোৱা এটা অৱস্থা আৰু লোকাৰণ্য পৰিৱেশ আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমানো কিন্তু অনুৰাগী আহি ভিৰ কৰিছে আজিৰ এই বিশেষ দিনটোত। আৰু জুবিনবিহীন যি ৩১টা দিন, এই ৩১টা দিনতো কিন্তু কোনো যেন এই জুবিন ক্ষেত্ৰৰ আচলতে শূন্যতা আহি পোৱা নাই তেনে এক অনুভৱ হৈছে। কাৰণ কিয় ইয়াত আজিও সেই একেটাই ভিৰ, যি প্ৰথম দিনাখনৰ পৰা আছিলে অনুৰাগীৰ ভিৰ, সেই একেই অনুৰাগীৰ ভিৰ আজিও আছে। ইয়াত মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্ণালিষ্টক যে ইয়াত চাওক, আজি দীপাৱলীৰ দিন আৰু আজিৰ এই বিশেষ দিনটোতো কেনেধৰণে অনুৰাগী আহি ধূপ চাকি বন্তি লগাই যি জুবিনৰ চিৰশান্তি কামনাৰ, জুবিনৰ ন্যায় তেওঁলোকে এনেধৰণে বিচাৰিছে। আৰু এয়া সেই দৃশ্য যে হাজাৰ হাজাৰ লোক আজিও কিন্তু উপস্থিত এই জুবিন ক্ষেত্ৰত। আৰু এটা কথা ক'ব লাগিব যে প্ৰথম দিনাখনৰ পৰাই অন্ত্যেষ্টিক্ৰিয়াৰ দিনৰ পৰাই কিন্তু আজিৰ তাৰিখলৈকে ইয়াত কোনো ধৰণৰ অনুৰাগীৰ ভিৰ কম হোৱা পৰিলক্ষিত হোৱা নাই। প্ৰতিদিনে কিন্তু এই ভিৰৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু আজি পুৱাৰ ভাগতো এনেধৰণৰ ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এয়া যিসমূহ ইয়াত অনুৰাগী আহিছে সকলোৱে যেন ইষ্ট দেৱতাকহে পূজা কৰিছে তেনে এক পৰিৱেশ ইয়াত সৃষ্টি কৰিছে। মন্দিৰ সদৃশ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু যথেষ্টখিনি অনুৰাগী আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মই অনুৰাগীৰ ওচৰলৈ আহিম যে কি ক'ব বিচাৰে বা কেনেধৰণে তেওঁলোকে জুবিনক জীয়াই ৰখাৰ এটা চেষ্টা কৰে। ক'ৰ পৰা আহিছে আপুনি বাইদেউ? মই গুৱাহাটীৰ পৰা আহিছোঁ। আজিৰ এই দীপাৱলীৰ দিনটোত হয়, আৰু এটা ৩১টা দিন জুবিনবিহীন, কি ক'ব আজিৰ এই বিশেষ দিনটোত? মানে কি ক'ম, জুবিন বহুত মোৰ প্ৰিয়। ময়ো গান গাওঁ, মানে ইমানেই মোৰ প্ৰিয় আছিলে। মোৰ গানবিলাক মই যেতিয়া শুনিছিলোঁ মই কান্দোনত ভাগি পৰিছিলোঁ আৰু আজিও মই কান্দি আছোঁ। তাৰমানে মোৰ অনবৰতে তাৰ গান শুনিলেই মোৰ কান্দোন আহি যায়। মানে এনেকুৱা অৱস্থা হৈছে নহয় আমাৰ মানে অসমখনৰ গোটেই মানুহখিনি মানে এনেকুৱা হৈছে যেন আমাৰ গাৰ পৰা এটা অংশ এৰি গৈছে, এনেকুৱা হৈ গৈছে মানে আমাৰ চবৰে। যদিও আমি কাম কৰি আছোঁ কিন্তু মনত অন্তমত সেইটোৱে মানে আহি থাকে যে জুবিন আমাৰ আছেই, মানে সদায়ে থাকিব আমাৰ লগত। আৰু জুবিন সদায় জয় জুবিন, মানে মোৰ বহুত মৰমৰ আছিলে তেওঁ, কি ক'ম। আৰু বহুত দুখ পাইছোঁ আমি। জুবিনৰ ন্যায় হ'ব লাগে, আমি সেইটোৱে এতিয়া বিচাৰিছোঁ। একদম উচিত ন্যায় হওক, যাতে দোষীয়ে পুৰা মানে শাস্তি পায়, আমাক সেইটোৱে লাগে এতিয়া। অনুৰাগী যি আচলতে আৱেগিক সুৰত তেওঁ সেই মন্তব্য দাঙি ধৰিছে আৰু সেই একেটাই কথা যে জুবিনে ন্যায় পাওক, জুবিনক আমি প্ৰাণৰ পৰা ভাল পাওঁ। আৰু প্ৰাণৰ সেই শিল্পীগৰাকীৰ এই যি আচলতে মৃত্যু, সেই আচলতে কোনো ধৰণে গ্ৰহণযোগ্য নহয় বুলিও কৈছে। কাৰণ কিয় তেওঁ যেন এতিয়াও জীয়াই আছে, সেই একেটাই সমস্যাৰে সকলো সেই একেটা কথাই কয় যে জুবিন এতিয়াও জীয়াই আছে, জুবিন আমাৰ মাজত আছে। আৰু জুবিনক আমি এনেধৰণে জীয়াই ৰখাৰ যি চেষ্টা, সেই চেষ্টা সদায় থাকিব বুলিও তেওঁলোকে উল্লেখ কৰিছে। এয়া সেই দৃশ্য যে আজিৰ এই বিশেষ দিনটোত এনেধৰণে যি আচলতে ইয়াত সমাধিস্থলী আছিল, যি জুবিন ক্ষেত্ৰৰ যি সমাধিস্থলীটো ইয়াত এনেধৰণে পূজা অৰ্চনাৰ পৰাকে আদি কৰি। আৰু মই এটা ফালে ভিডিঅ' জাৰ্ণালিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ, এটা বিশেষ দৃশ্য
এইসমূহ নাহৰৰ আচলতে গছ, নাহৰৰ পুলি, এই নাহৰৰ পুলিসমূহ এনেধৰণে ৰাখি থোৱা হৈছে। বিভিন্ন অনুৰাগীয়ে যিহেতু জুবিনে নাহৰ ভাল পাইছিল, সেই নাহৰ গছ এনেধৰণে তেওঁৰ সমাধিলৈ লৈ আহে আৰু এই সকলোসমূহ নাহৰ পৰ্যায়ক্ৰমে আচলতে ইয়াত ৰোপণ কৰাৰ ব্যৱস্থা কৰিব বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। আৰু সেই নাহৰ পুলিসমূহ যে নাহৰৰ এখন বাগিচা ইয়াত সৃষ্টি হ'ব, সেয়াও যেন ইয়াৰ পৰাই অনুমান কৰিব পাৰি। আৰু এই অনুৰাগীসকলৰ মাজত যি আচলতে আছে, শিশুৰ পৰা বৃদ্ধলৈকে কিন্তু ইয়াত আমি কোনো বাদ পৰি যোৱা নাই, সকলো কিন্তু এই ঠাইলৈ ঢাপলি মেলিছে যে প্ৰাণৰ শিল্পীগৰাকীক ভাল পোৱাৰ এটা প্ৰমাণ। আৰু প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি যে তেওঁৰ ন্যায় বিচাৰি আহিছে অনুৰাগী আছে। মই অনুৰাগীৰ পৰা আকৌ জানিবৰ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? মই আহিছোঁ নগৰৰ পৰা। আজি জুবিনবিহীন 31টা দিন গ'ল। আমি যে কেনেকৈ মুখেৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই নিজেই আৱেগিক হৈ যাওঁ যে আমাৰ এটা নক্ষত্ৰ আমাৰ পৰা হেৰাই গ'ল। আমি এইটো মুখৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। সেই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে তেখেত এটা মানুহ আছিল, মহাব মানুহ আছিল। তেখেতৰ মানে এইটো যে কি ক'ম, মই মুখৰ ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। সঁচা কথা ক'বলৈ গ'লে হয়, প্ৰতিগৰাকী যি অনুৰাগী, সেই অনুৰাগী কিন্তু এনেধৰণে আৱেগিক হৈ পৰে যদিহে জুবিনৰ যি আচলতে সত্তা, সেই সত্তাৰ কথা সোধা যায়। জুবিনৰ জীয়াই ৰখাৰ যি আচলতে চেষ্টা, এয়া কিন্তু কোনো গুণে কম নহয়। অইন এক অনুৰাগী আছে, মই তেওঁৰ পৰাও কিছু কথা জানিবৰ চেষ্টা কৰিম যে আচলতে জুবিনবিহীন আজি 31টা দিন আৰু আজি দীপাৱলী, আৰু আজি আপোনালোকে সমাধিত আহি উপস্থিত হৈছে, কি ক'ব আজি? এইটো কালিতো এমাহ পাৰ হৈ গ'ল, আজি এমাহ এদিন হ'ল। গতিকে এই দিনটোত আচলতে আমি দেখিছোঁৱেই চবেই, আৰু বিশেষ আৰু ক'বলগীয়া একো নাই। মানুহৰ যিটো মন, বা আজি মই নিজেও তাত শ্ৰদ্ধাঞ্জলি জনালোঁ, সেৱা কৰিলোঁ। আমাৰ কথাটো হ'ল কি, জুবিনে ন্যায়টো পাব লাগে। চৰকাৰে এই ক্ষেত্ৰত যদি বিশেষ তৎপৰতা নলয়, ৰাইজে বেয়া পাব চৰকাৰখনক। এইটো বিশেষটো ইয়াতে আৰু কোনো কাকো একো ক'ব লগা হোৱা নাই। আমি স্বতঃস্ফূৰ্তভাৱে আহিছোঁ, সদায় আহি আছে ৰাইজ, আজিও নিজে আহিছোঁ আমি। গতিকে চৰকাৰখনে ৰাইজৰ মনৰ অনুভৱটো বুজি পাব লাগে আৰু সেইমতে কাম কৰিব লাগে। এনেকুৱা সেয়াই প্ৰতিগৰাকী অনুৰাগীৰ আচলতে এটাই কথা যে ন্যায় পাব লাগে। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে ইয়াত যি সমাধিত এনেধৰণে প্ৰতিগৰাকী আহি ভিৰ কৰিছে, প্ৰতিগৰাকী অনুৰাগীয়ে ইয়াত এনেধৰণে পূজা অৰ্চনা জ্ঞাপন কৰিছে। প্ৰতিগৰাকীয়ে লোকে ইয়াত আহি পূজা অৰ্চনা কৰিছে, যেন ইষ্ট দেৱতাক পূজা কৰিছে, তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত। আৰু নিশ্চয়কৈ কমল, এটা কথা ক'ব লাগিব, জুবিন গাৰ্গ যদি কাৰোবাৰ দাদা, কাৰোবাৰ মামা, কাৰোবাৰ বাবে কিন্তু ভগৱান, কাৰোবাৰ বাবে ঈশ্বৰ পুত্ৰ, যাৰ বাবে আজিৰ দিনটোতো এনেদৰেই ভিৰ দেখিবলৈ পোৱা গৈছে সমাধি ক্ষেত্ৰত। আৰু সমাধি ক্ষেত্ৰ নহয়, যেন এক উপাসনাস্থলীহে, তেনে এক পৰিৱেশে আজিৰ দিনটোতো বিৰাজ কৰিছে। পুনৰবাৰ ধন্যবাদ জনাইছোঁ কমলক।